আৰু তাৰ পাছত ভাগৱত আহি নিমি আৰু নৱসিদ্ধ সংবাদত আমি এতিয়া পালোহি। নিমি ৰজাই যজ্ঞ কৰি আছিল, তালৈ নৱসিদ্ধৰ আগমন হ'ল। এই নৱসিদ্ধ হৈছে ঋষভৰ পুত্ৰ। আপোনালোকে বুজি লওক, ব্ৰহ্মাই প্ৰথমতে মানৱ সন্তান সৃষ্টি কৰিছিল, 4 সিদ্ধ, সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ। তেওঁলোকক যেতিয়া সৃষ্টি কাৰ্য বঢ়াবলৈ দিলে, তেওঁলোকে ক'লে আমি ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিম আৰু ঈশ্বৰ উপাসনা কৰিম, গতিকে আমি সৃষ্টি কাৰ্যত হাত নিদিওঁ। ক্ৰোধত এই ভূৰ মধ্যৰ পৰা ৰুদ্ৰৰ জন্ম হ'ল, এটি সন্তান জন্ম হ'ল, হৈ ৰোদন কৰাৰ কাৰণে নাম দিলে ৰুদ্ৰ। ৰুদ্ৰক সৃষ্টি কৰিব দিলে, ৰুদ্ৰই ভূত প্ৰেত পিশাচ এইবিলাক কৰিলে, লগে লগে বন্ধ কৰিলে, বাদ দিয়া, তপস্যা কৰিব যোৱাটো। আৰু তাৰ পাছত তেওঁ বিভিন্ন মানসৰ দ্বাৰা সৃষ্টি কৰিলে ঋষিৰ। তেতিয়াও সৃষ্টি বৰ্ধন হোৱা নাই। শেষত সিদ্ধান্ত ল'লে নিজৰ শৰীৰৰ পৰাই প্ৰথম মানুহৰ সৃষ্টি কৰিব, আৰু এজন পুৰুষ স্বয়ম্ভুৱ মনু আৰু এগৰাকী আই শতৰূপা, এই প্ৰথম মানৱৰ সৃষ্টি কৰিলে। স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ 5টা সন্তান, 2টা ল'ৰা 3জনী ছোৱালী। ডাঙৰজন হৈছে প্ৰিয়ব্ৰত, সৰুজন উত্তানপাত। ছোৱালী 3জনী হৈছে আকুতি, প্ৰসূতি আৰু দেৱহূতি। প্ৰিয়ব্ৰতৰ পিতেক আছিল অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পিতেক নাভি, নাভিৰ পিতেক ঋষভ, ঋষভৰ 100টা সন্তান। ডাঙৰজনৰ নাম হৈছিল ভৰত, যাক আমি জ্বৰ ভৰতৰ এটা কাহিনী পাওঁ, 5মত পাব, 4ৰ্থত আছে ভৰতৰ চৰিত্ৰ। 81জনে কৰ্মকাণ্ড প্ৰৱৰ্তাই থাকিল। 9জন 9খন দ্বীপৰ অধিপতি হ'ল ৰজা, আৰু 9জন হ'ল সিদ্ধ। কবি, হবি, অন্তৰিক্ষ, চতুৰ্থ প্ৰবুদ্ধ, অপৰ, পিপ্পলায়ন, অভিভূত্ৰ, শুদ্ধ, দ্ৰুমিল, চামক, কৰ, ভাজন, এই 9জন নৱসিদ্ধ বুলি কৈছে। নিমি ৰজাই যজ্ঞ কৰি থাকোঁতে এই নৱসিদ্ধ তেওঁলোকৰ যজ্ঞস্থলীলৈ আহিল। লগে লগে ৰজা আৰু লগতে তেওঁৰ ঋষি আচাৰ্যসকলে যজ্ঞ বাদ দিলে। বাদ দি উঠি আহি নৱসিদ্ধক আদৰি লৈ গ'ল, বহিবলৈ আসন দিলে। নিমি ৰজাই ক'লে, দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভঙ্গুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2-29 একাদশ স্কন্ধ 2য় অধ্যায় 29 নম্বৰ শ্লোকত নিমি ৰজাই কৈছে, হে সিদ্ধ সমস্ত, মানুহৰ জীৱনটো যদিও ক্ষণস্থায়ী, ই অতি দুৰ্লভ। ইয়াতকৈ দুৰ্লভ হৈছে ভকতৰ সংগ পোৱা। আজি আপোনালোকৰ এই গাঁৱৰ মানুহ বহুত ভাগ্যশালী, কাৰণ ইয়াত বিভিন্ন ঠাইৰ ভকতৰ আগমন হৈছে। আপোনালোকে গৃহতে থাকি এই ভকতসকল দৰ্শন কৰিবলৈ পাইছে, ইয়াতকৈ আৰু পৰম আনন্দকৰ একো নাই। ভাগৱতে কৈ থৈ গৈছে, দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণভঙ্গুৰত তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। মানুহৰ জীৱনটো যদিও ক্ষণস্থায়ী, তথাপিও দুৰ্লভ, আৰু তাতোকৈ দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম, মানে ভগৱানক ভাল পোৱা, ভকতৰ দৰ্শন পোৱা। তাৰ পাছত নৱসিদ্ধই 9টা প্ৰশ্ন আগবঢ়াই দিছিল। কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক, কোন মায়া কোন বা প্ৰকাৰে তৰে তাক, কাক বুলি ব্ৰহ্ম কৰ্মযোগ কাৰ নাম, উপজিয়া কেশৱে কৰন্ত কোন কাম, কোন যুগ ধৰ্ম অভক্তৰ কোন গতি, এই নৱবিধ প্ৰশ্ন পুছিলা নিৰ্পতি। 9টা প্ৰশ্ন আগবঢ়াই দিলে, আৰু বৰ্তমান বাপ জনাই তাৰ প্ৰথম প্ৰশ্নটো লৈছে ভাগৱত ধৰ্ম। উত্তৰ দিছে নৱসিদ্ধৰ প্ৰথমজন সিদ্ধ কবিয়ে। এতিয়া ইয়াত কৈছে, কহুৱাবে ভাগৱত ধৰ্মৰ লক্ষণ, বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ, ঋষি মুখে আন ধৰ্ম কৰিয়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যতন। প্ৰথম কথাটো কৈছে, মই ডাঙৰ তত্ত্বটো প্ৰথমে সোমোৱাই দিলে। ঋষি মুখে আন ধৰ্ম কৰিয়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যতন। কিহৰ কাৰণে ঋষিক ক'বলৈ নিদিলে নিজৰ ধৰ্ম কথা? ভাগৱত 4টা শ্লোকত ব্ৰহ্মাক দিছে ভগৱান নাৰায়ণে,
আকৌ বেদৰ জ্ঞান তেওঁৰ হৃদয়ত স্থিত হৈ ভৰাই দিছে। যিটো প্ৰথম শ্লোক আমি উচ্চাৰণ কৰিছিলোঁ, সেই শ্লোকত লিখা আছে, জন্মাদস্য য়তো মন্দয়াত আদিতৰ সৰ্বেষু সবিজ্ঞ স্বৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে। আদি কবি ব্ৰহ্মাৰ হৃদয়ত যিজনে বেদৰ বাণী ভৰাই দিছিল, হৃদয়ংগম কৰাই দিছিল। আকৌ গীতাও নিজ মুখে অৰ্জুনক কৈছে। গতিকে আল্টিমেটলি ঋষিসকলৰ মুখে আন ধৰ্ম বেকত কৰালে। কিহৰ কাৰণে? কাৰণ আমাৰ যাৰ যেনেকুৱা মনোভাৱ, প্ৰকাশ ভংগী তেনেকুৱা হয়। তিনিটা প্ৰভু ভগৱন্তৰ গুণে আমাৰ ভাৱৰ ওপৰত ক্ৰিয়া কৰে। সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। এই তিনিটা গুণে শৰীৰৰ লগত আত্মাক বান্ধি থাকে। তিনিটা গুণৰ পৰা তিনি ধৰণৰ ভাৱ আমাৰ মনলৈ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজ গুণৰ পৰা ৰাজসিক ভাৱ আৰু তম গুণৰ পৰা তামসিক ভাৱ। ঋষিসকলো ইয়াৰ তাৰতম্য নহয়, ব্যতিক্ৰম নহয়। গতিকে ঋষিসকলৰ মাজতো সাত্বিক মনোভাৱৰ ঋষি, ৰাজসিক মনোভাৱৰ ঋষি আৰু তামসিক মনোবৃত্তিৰ ঋষি থকাটো স্বাভাৱিক। যাৰ যেনেকুৱা ভাৱ হ'ব, ই তেনেকুৱাকৈ চৰিত্ৰ এটা প্ৰকাশ কৰিব। আপুনি যদি কৃষ্ণৰ চৰিত্ৰ প্ৰকাশ কৰিবলৈ জৰাসন্ধক দিয়ে, শিশুপালক দিয়ে, দুৰ্যোধনক দিয়ে, তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ বেলেগ ধৰণে প্ৰকাশ পাব। আৰু যদি কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ আপুনি বিদুৰক দিয়ে, মৈত্ৰেয়ক দিয়ে, উদ্ধৱক দিয়ে, তেতিয়াহ'লে সেই চৰিত্ৰ বেলেগ ধৰণে প্ৰকাশ পাব। সেইকাৰণে যাৰ যেনেকুৱা মনোবৃত্তি তেনেকৈ যিহেতুকে ভাৱ প্ৰকাশ পাব, সেইকাৰণে যিটো কথা ভগৱানে নিজ মুখে প্ৰচাৰ কৰিব বিচাৰিছিল, প্ৰকাশ কৰিব বিচাৰিছিল, সেই ধৰ্মটো তেওঁ বেলেগক নিদি নিজে বেকত কৰিলে। সেইকাৰণে ইয়াত লিখিছে, ঋষি মুখে আন ধৰ্ম কৰিয়া বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত। কোনটো? ভাগৱত ধৰ্মৰ কথা কৈছে। এতিয়া ভাগৱত ধৰ্মটো কি ইয়াত কৈছে? জাক জানি মহামূঢ় জানা সুখে তৰে, অজাতি পাতকী জাক জানিলে নিস্তৰে। যিটো ধৰ্ম জনাৰ পাছত ই যেনেকুৱাই নহওক কিয়, জাক জানি মহামূঢ় জানা সুখে তৰে। অতি যদি অজ্ঞানীজনো হয়, যিটো ধৰ্ম জনাৰ পাছত পৰম আনন্দত তেওঁ সংসাৰ পাৰ কৰিব পাৰে। কিমান সহজ হ'ব লাগিব এইটো। অতি সহজ যদি কিবা আছে, তেতিয়াহ'লে সেই ধৰ্মটোৰ কথা ইয়াত কৈছে যে যিটো একেবাৰে নজনা এজনে, অজ্ঞানী এজনেও যদি জানে, সেইজনো আল্টিমেটলি পাৰ হৈ যাব পাৰে। আৰু অজাতি যদি হয়, পাতকী যদি হয়, চাওক, জাতিৰ কথাটো বৰ্তমান আমাৰ জন্মগতভাৱে আমি জাতি নিৰূপণ কৰা হ'লোঁ, কিন্তু আগতে তেনেকুৱা নাছিল। আমাৰ কৰ্মৰ ওপৰতহে জাতি বিভাজন হৈছিল। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণে। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। 41 নম্বৰ শ্লোকত গীতাত কৈছে 18 চেপ্টাৰৰ যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য এই চাৰিটা জাতি কৰ্মৰ ওপৰত বিভাজন কৰিহে মই নিৰ্ভৰ কৰিছিলোঁ। ব্ৰাহ্মণসকলক, সেইসকলক কৈছিল যাৰ কোৱালিটি আছিল সম দম তপ শৌচম শান্তিৰ আৰ্জৱমেৱ চ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম। 9টা গুণ থাকিব লাগিব। ব্ৰাহ্মণ সেইসকল কৈছিল যাৰ 9টা গুণ আছিল। সম, যাৰ মনৰ ওপৰত কণ্ট্ৰল আছে, সংযম। দম মানে ইন্দ্ৰিয়ৰ ওপৰত যাৰ সংযম আছে। তপ মানে যি কষ্ট স্বীকাৰ কৰিব পাৰে, যি ভক্তি মাৰ্গত আগবাঢ়িবৰ কাৰণে যিকোনো কষ্ট স্বীকাৰ কৰিব পাৰে, এইটোৱে তপ। সম দম তপ শৌচম, শৌচ মানে পবিত্ৰতা। শৌচম চ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা লাগিব। এটা হৈছে বাহ্যিক আৰু এটা হৈছে ভাৱৰ শুদ্ধতা। ভাৱত শুদ্ধতা থাকিবলৈ নাই।
আগৰ যিসকল এতিয়া ব্ৰাহ্মণ যাক কৈছিলে ভাৱত শুদ্ধতা আছিল, বাহিৰে ভিতৰে শুদ্ধ আছিল। শৌচম সম দম তপ শৌচম শান্তি, ক্ষমা ভাৱ আছিল তেওঁলোকৰ, কাৰো প্ৰতি ক্ৰোধ নাছিল, ক্ষমা, তেওঁলোকে ক্ষমা কৰি দিয়ে, একো নাই যোৱা। আৰ্যবম সৰল, অন্তৰখন সৰলতাৰে ভৰি আছিল। জ্ঞান, তেওঁলোকে জ্ঞান অৰ্জন কৰিছিল আৰু বিজ্ঞান ৰিয়েলাইজ কৰিছিল, প্ৰেক্টিকেল। বিজ্ঞান মানে আন একো নহয়। আপুনি আজি কথা হিচাপে ভাগৱত গম পাব, এইখিনি খালি কথা হিচাপে আপোনালোকে গম পালে, ইয়াৰ পিছত নিজে আচৰণ কৰাটো সেইটো বিজ্ঞানত আহিব। আপোনালোকে প্ৰেক্টিকেল কৰিব লাগিব। নিজে যেতিয়া আৰম্ভ কৰিব কৰাটো এইটো বিজ্ঞান। আমাৰ যেনেকৈ চিধা হিচাপত বুজক, আৰ্টছ খালি থিয়ৰিত আছে, বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰে, ফিজিক্সত যিটো পঢ়িছে তাক আকৌ প্ৰেক্টিকেল কৰে, কেমেষ্ট্ৰি যিটো পঢ়িলে তাক আকৌ প্ৰেক্টিকেল কৰে। ঠিক তেনেকৈ জ্ঞানটো আমি লোৱাৰ পাছত তাক নিজে আমি অৱলম্বন কৰিব লাগিব। সেইটো আগতে কৰিছিলে যিসকলে, সেইসকল আছিল ব্ৰাহ্মণ। সম দম তপ শৌচম শান্তিৰ আৰ্যবমেবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম। যাৰ মনোবৃত্তি শুদ্ধ, কোনো বেয়া ভাৱ নাই, কাৰো বস্তুৰ প্ৰতি আসক্তি নাই, সেইসকলক কৈছিল ব্ৰাহ্মণ। শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম দানম ঈশ্বৰ ভাৱচ্চ ছাত্ৰ কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা। যিবিলাকৰ বল বীৰ্য আছিল, শৌৰ্য তেজ, যাৰ ধাৰণা শক্তি, ধৰ্মৰ প্ৰতি যি ধৰ্মক ধাৰণ কৰি ৰাখিছিল, চিধা ভাষাত ক'বলৈ গ'লে তিনিওটা জাতিক যি ৰক্ষণাবেক্ষণ দিছিল, যুদ্ধত যিজন পলাই নাযায়, যিজন দানী হয়, যিজন অভিভাৱকৰ দৰে তেওঁলোকে শাসন কৰিব পাৰে, এইজনক ক্ষত্ৰিয় বুলি কৈছিল। বৈশ্য সেইসকলক কৈছিল কৃষি গৌৰক্ষ বাণিজ্যম বৈশ্যকৰ্ম স্বভাৱজম পৰিচাৰ্যাত্মকম কৰ্ম শূদ্ৰ চাবি স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। সেইসকলক বৈশ্য কৈছিল যোনে নিজে খেতি বাতি কৰি কৃষি গৌৰক্ষ বাণিজ্যম, বেপাৰ বাণিজ্য, ধান খেতি ইত্যাদি খেতি কৃষি কৰি তিনিওটা জাতিৰ পোহপালৰ দায়িত্ব লৈছিল। আৰু শূদ্ৰ সেইসকলক কৈছিল যিসকলে কায়িকভাৱে বাকী তিনিওটাৰ সেৱা কৰিছিল। সেৱা, ইয়াত কোনোটো ডাঙৰ কোনোটো সৰু নাই, কাৰণ সেৱা কৰাটো আপুনি সৰু জাতি বুলি ক'ব নোৱাৰে। সেৱা ভাৱটোতো আটাইতকৈ ভাল বস্তু। গতিকে আগতে আছিল কৰ্মৰ ওপৰত বিভাজিত, কিন্তু কালৰ সোঁতত আহি আহি বৰ্তমান আমি জন্মগতভাৱে উচ্চ নিচ জাতি কৰিলোঁ। আৰু এই জাতিবিলাক দূৰ কৰিবৰ কাৰণেই মহাত্মা গান্ধীয়ে এটা ঘোৰ আন্দোলন কৰিছিল, আমি সকলোৱে জানো। জাতিবিলাকক নিৰাকৰণ কৰিছে, তেওঁ সকলোকে আঁতৰ কৰাই আমি এক বুলি ক'লে। আৰু ইয়াৰে তেওঁ যেতিয়া আমাৰ অসমলৈ আহিছিল, আহোঁতে তেওঁ যেতিয়া গম পালে গুৰুজনাৰ বিষয়ে, তেওঁ কৈছিল মই যিখন ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, এইখন অসমত অলৰেডি শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। কোনখন? য'ত কোনো জাতি ধৰ্মৰ কথা নাই, উচ্চ নিচ জাতি ভেদ নাই, ধনী দুখীয়াৰ কথা নাই। নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিলে। আমাৰ এটাই জাতি, সেইটো হৈছে দাসৰ দাস, তান দাস হৈলোঁ আমি। তাৰমানে ভগৱান হৈছে স্বামী, আমি সকলো তেওঁৰ দাস। আৰু এই দাস্যভাৱ যদি আমাৰ আহে, তেতিয়াহ'লে আমি কাৰো প্ৰতি আমাৰ ঈৰ্ষা দেশ নাথাকিব। এতিয়া ইয়াত কৈছে যিটো ভাগৱত ধৰ্ম, এই ধৰ্মটো যদি কোনোবাই গ্ৰহণ কৰিলে, অজাতি হওক পাতকী হওক, তেওঁলোকো ইয়াৰ পৰা পৰিত্ৰাণ পাব। তাৰ পাছত কৈছে পৰম পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নিপতি। পৰম ভকতে যাত সদা কৰে ৰতি, ৰতি মানে প্ৰেম বুলি বুজো। আচলতে ভক্তি মানে কি বুজো? ভক্তিৰ বিভিন্ন মানুহে ভয় খুৱাই দিয়ে। ভক্তিটো সহজভাৱে বুজক। আজি ভক্তি মানে কাক কৰে, ইমান সহজ আৰু একোৱে নাপায়। নাৰদে কৈছে ভক্তি প্ৰেমৰ স্বৰূপা। ভক্তি মানে কেৱল প্ৰেম। আপুনি যাক ভাল পায় সেইটোৱে আপোনাৰ কাৰণে ভক্তি। মোৰ মাতৃৰ প্ৰতি প্ৰেম আছে, মাতৃভক্তি। পিতৃৰ প্ৰতি প্ৰেম আছে, মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশ ভক্তি। তেনেকৈ মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। আৰু ইণ্টাৰেষ্টিং কথাটো শুনক,
যদিও আমাক কৈ থাকে প্ৰতিটো মুহূৰ্তত কৃষ্ণক স্মৰণ কৰ অৰ্জুনকো গীতাত কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ ময়ো অৰ্পিত মন বুদ্ধিৰ মামে পশ্যত্ত সংশয় ৮ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ স্মৰণ কেতিয়া কৰিব ইয়াত কৈছে পৰম ভকতে সদা জাত কৰে ৰতি মানে ভকতসকলে সদায় প্ৰতিটো মুহূৰ্তত যাক প্ৰেম কৰে যাৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছে এতিয়া ইন্টাৰেষ্টিং কথাটো শুনক আপোনালোকৰ মনলৈ কাৰ কথা ২৪ ঘণ্টাত বেছিকৈ আহে দিনটোত আপোনালোকৰ মনলৈ কাৰ কথা বেছিকৈ আহে মনলৈতো ২৪ ঘণ্টাত ১২০০ৰ পৰা ৬০,০০০ ভাৱ আহে কিন্তু ইয়াৰ বেছি কথা কাৰ মনলৈ আহে আপোনালোকে কাৰ কথা বেছি স্মৰণ কৰে ভাবি চাওক যাক আপোনালোকে বেছিকৈ ভাল পায় এই বস্তু হ'ব পাৰে ব্যক্তি হ'ব পাৰে যাক আপোনালোকে বেছিকৈ ভাল পায় তাৰ কথা দিনটোত বেছিকৈ মনলৈ আহে আপোনালোকৰ ঘৰত যদি কণমানি সন্তান এটা আছে ল'ৰা বা ছোৱালী ধুনুক থানাক মাত ফুটিছে ঘৰৰ আটাইকেইটাৰ প্ৰাণবিন্দু সেই সন্তানটো তাক আটাইতকৈ চবেই ভাল পায় আৰু আপোনালোকে লক্ষ্য কৰিব তেওঁলোকে য'তেই কথা নেপাতক যিয়ে নেপাতক কিয় পাকে প্ৰকাৰে সেই মাইনাটোৰ কথাটো আনিব কিয় তেওঁলোকৰ মূৰত এনি টাইম সেই সন্তানটোৰ কথা আহি আছে মানে ভাল পায় বেছিকৈ এজন ল'ৰাই ছোৱালী এজনী প্ৰেমত পৰিলে ছোৱালীজনীৰ কথাই দিন ৰাত ভাবি থাকিব কিয় ভাল পায় নতুনকৈ বিয়া কৰাইছে কোনোবা পত্নীয়ে স্বামীৰ কথা ভাবি থাকিব কিয় ভাল পায় আপুনি এটা নতুন আইফোন কিনিছে দিনটোৰ বেছিভাগ সময় ফোনটোৰ কথা ভাবি থাকিব কিয় ভাল পায় আপুনি নতুনকৈ ঘৰ এটা বনাইছে ঘৰটোৰ কথা আপুনি বেছিকৈ ভাবি থাকিব কিয় ভাল পায় লক্ষ্য কৰিব আপুনি যিটো বস্তুক বেছি ভাল পায় দিনটোৰ বেছিভাগ সময় সেই বস্তুটো বা ব্যক্তিজনৰ কথা আপোনালোকে মনত ভাবি থাকে ইন্টাৰেষ্টিং কথা এতিয়া যদি এখন প্ৰেমৰ লিষ্ট বনাবলৈ দিয়া হয় যে আপোনালোকে নিজে নিজে আটাইতকৈ ভাল পোৱা আপোনালোকৰ প্ৰেম যাক বেছিকৈ ভাল পায় তাৰ এখন লিষ্ট বনাওক ১ নম্বৰত আপোনালোকৰ কাৰ আহিব কোনোবাই হয়তো স্বামীৰ নাম লিখিলে কোনোবাই হয়তো পত্নীৰ নাম লিখিলে কোনোবাই প্ৰেমিকাৰ কোনোবাই প্ৰেমিকৰ কোনোবাই আইফোন কোনোবাই বাইক কোনোবাই গাড়ী কোনোবাই কিবা কিন্তু কৃষ্ণৰ নাম কোনো নিলিখে প্ৰেমৰ লিষ্টখনত ১ নম্বৰত কৃষ্ণৰ নাম কাৰোৱে নাহে কিয় কাৰণ এই বাকীবিলাক বস্তুৱে আমি ভাবো যে আমাক সুখ দিছে এইবিলাকক কিয় ভাল পাওঁ কাৰণ আমি ভাবো যে এই বস্তু বা ব্যক্তিয়ে আমাক সুখ দিছে আনন্দ দিছে সেইকাৰণে তেওঁলোকক আমি ভাল পাওঁ আৰু তেওঁলোকৰ কথা দিনটোত বেছি চিন্তা কৰোঁ কৃষ্ণই আমাক কিটো দিছে কৃষ্ণই আমাক দিছে কি যে ভাল পাওঁ ১ নম্বৰত যে তেওঁৰ নাম আনিম তেনেকুৱা কৃষ্ণই আমাক কি দিছে প্ৰেম কৰিবলৈ হয়নে নহয় আপুনি যিখন পৃথিৱীত থিয় হৈ আছে এই পৃথিৱীখন ভগৱান কৃষ্ণই দিছে যি বায়ু সেৱন কৰিছে যাৰ অবিহনে কেনেকুৱা হয় ভেণ্টিলেটৰত ৰখা এজন অসুখীয়াক সুধিব তেওঁৰ পৰিবাৰক সুধিব যে এই অক্সিজেনটো মুখৰ পৰা উলিয়াই দিলে কেনেকুৱা অৱস্থা হয় যিমানেই ধনীমানী ব্যক্তি নহওক কিয় 1 মিনিট সময় নালাগে অলপ সময় নাক মুখ বন্ধ কৰি চাওক কক বকাবলৈ ধৰিব এই বায়ু দিছে এই অক্সিজেন ভগৱানে দিছে আমাক ভগৱানে দিছে পানী যি আমি পিয়াহত আতুৰ হৈ পান কৰোঁ ভগৱানে দিছে অগ্নি যি আমি ৰন্ধন যাৰ দ্বাৰা কৰোঁ আৰু যি আকাশৰ তলত আমি আছো এই আকাশ ভগৱানৰ সৃষ্টি আৰু আটাইতকৈ ডাঙৰ বস্তু এজন মানুহ যেতিয়া মৃত্যু হয় আপোনালোক যেতিয়া যায় মৰা মানুহজনৰ গৃহলৈ তেতিয়া আপোনালোকে দেখা পায় যে মানুহজনক বাহিৰত চোতালত শুৱাই থৈছে ওপৰত কাপোৰ এখন দি বগা কাপোৰ কিন্তু মানুহজনৰ হাত ভৰি নাক কাণ মুখ সব আছে এটা বস্তু মাত্ৰ নাই যিটোৰ কাৰণে তেওঁ লৰচৰ কৰিব নোৱাৰে মুখেৰে কথা ক'ব নোৱাৰে একো ক'ব নোৱাৰা হ'ল সেই যিটো শক্তি সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱন গুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন এই নৱসিদ্ধৰ পিপ্পলায়নে নিমিৰজাক কৈছে ভগৱানৰ স্বৰূপ আল্টিমেটলি যিজন ভগৱানে আমাক পঞ্চভূত দিলে যাৰ কৃপাত আমি সচেতন হৈ থাকিব পাৰিছো সেইজনক আমি প্ৰেম কৰিবলৈ শিকা নাই
আৰু ইয়াত কৈছে ভকতসকলে যাক ৰতি কৰি থাকে সেইটোৱে ভাগৱত ধৰ্ম, যাক সদায় ৰতি কৰে, যাক সদায় প্ৰেম কৰে। ইয়াৰ পাছত কৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয় গদাচিলো তাৰ আৰু নাহি কয় ভয়। যিজনে এই ভাগৱত ধৰ্মত এবাৰ আশ্ৰয় কৰিলে তাৰ আৰু একো ভয় নাই। বৰ্তমান আমি প্ৰতিজন মানুহ ভয়ত দিন পাৰ কৰাই আছো। চবৰে অন্তৰত ভয় আছে। দুৱাৰখন মেলি যাবলৈ ভয়, কোনোবাই বস্তু লৈ যাব। ৰাতি দুৱাৰত তলা নমৰাকৈ শুবলৈ ভয়, কিজনী কিবা অথন্তৰ হৈ যায়। ঘৰখন এৰি ক'ৰবালৈ যাবলৈ ভয়, কোনোবাই কিজনী চুৰ কৰি লৈ যায়। কাৰোবাৰ কিবা আমাৰ সম্পৰ্কীয় হানি বিঘিনি হয় বুলি ভয়, মোৰ শৰীৰৰ অংগ পতংগ নষ্ট হয় বুলি ভয়, ধন টকা পইচা লৈ যায় বুলি ভয়, মৃত্যুৰ ভয় আটাইতকৈ ডাঙৰ। আল্টিমেটলি প্ৰতিটো মুহূৰ্তত আমি ভয়ত জীৱন পাৰ কৰাই আছো। আৰু ইয়াৰ সুবিধা বহুজন সুবিধাবাদীয়ে লৈছে। আপুনি যেতিয়া ভয়ত নিজে যেতিয়া আতুৰ হৈ কোনোবা এজনৰ ওচৰত সহায় বিচাৰি যায়, যে মোৰ দেখোন আজিকালি এনেকুৱা হৈছে, বিৰাট অমংগল, এইটো হৈছে সেইটো হৈছে, কি হৈছে অকণ চাই দিয়া। তেতিয়া কোনোবাই হয়তো গ্ৰহ নক্ষত্ৰ দোহাই দিব, কোনোবাই হয়তো বিভিন্নজন শাৰীৰিক আত্মাৰ কথা ক'ব, প্ৰেতাত্মা হ'ল, অমুক হ'ল, তমুক হ'ল। আল্টিমেটলি আপোনালোকৰ পৰা বহুত ধন ৰূপ আদায় কৰি লৈ যাব। আৰু আমি প্ৰাৰ্থনাত গাইছোঁ, অভয় চৰণে শৰণ ললোঁ। অভয় চৰণত যদি শৰণ লৈছে তেতিয়াহ'লে ভয় কৰাৰ কোনো কাৰণ নাই। আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। এই ভয়ৰ পৰা আজিলৈকে কোনো পৰিত্ৰাণ হ'ব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰে অৰ্থে না ত্বম সূচিতুম অৰ্হসি। ২য় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে জন্ম ল'লে মৃত্যু কনফাৰ্ম। গতিকে ভয় কিহৰ? কোনে পাৰিছে জীয়াই থাকিব আজিলৈকে? ভাগৱতত ধৰণী গীতা বুলি এটা আখ্যান আছে, কেতিয়াবা পঢ়িব, অধ্যায় এটা আছে ধৰণী গীতা। ধৰণী গীতা শুনিব কেতিয়াবা, বৈৰাগ্য ভাৱ আহি যাব। বসুমতীয়ে নিজে কৈছে যে মোৰ পাবৰ কাৰণে, অৰ্থাৎ এই পৃথিৱীক নিজৰ কৰি ল'বৰ কাৰণে কত ডাঙৰ ডাঙৰ নামী দামী ৰজা মহাৰজা আহিল, ইটোৱে সিটোৰ মাজত কাজিয়া পেচাল কৰিলে, কিন্তু সময়ত আজি তেওঁলোক নাই, তেওঁলোকৰ সতি সন্ততিও দেখা পাবলৈ নাই, আৰু মই তেনেকৈ আছো। ভয় কিহৰ? মৃত্যু এই নিৰ্ঘাত সত্য। আপুনি ট্ৰেইনত যেতিয়া উঠিলে এদিন নামিবই লাগিব। আমাৰ এটা এই জীৱনটো এটা যাত্ৰাৰ দৰে। আজি আমি এটা ষ্টেচনত ট্ৰেইনৰ ওপৰত উঠিলোঁ, কম্পাৰ্টমেণ্টত বহোঁতে বিভিন্ন থানৰ মানুহ আহি আমাৰ লগত একেলগে বহিছে, যাক আমি পৰিয়াল বুলি কৈছোঁ। সময় যেতিয়া আহিব, যাৰ ষ্টেচন যেতিয়া আছে তেওঁলোক তেনেকৈ নামি যাব। গতিকে ইয়াক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। আৰু ইয়াক কৈছে যিটো ধৰ্মক আশ্ৰয় কৰিলে মানুহৰ এই ভয়টো নাইকিয়া হৈ যাব, সেইটোৱে ভাগৱত ধৰ্ম বুলি ইয়াক কৈছে। ইয়ালৈকে কৈছে, তাৰপিছত কি আহে চাওঁ। পদে কৈছে কৰ্ম নকৰিলাতো সমস্ত পুণ্য ফল, উপজয় আপুনি দেখা ভকতিৰ বল। বহুত তত্ত্ব লুকাই আছে এই পদ ভাগে। কৰ্ম নকৰিলাতো সমস্ত পুণ্য ফল, উপজয় আপুনি দেখা ভকতিৰ বল। কৰ্ম নকৰাকে ভকতি সমস্ত পুণ্য ফল কেনেকে পাব পাৰে? এইটো কেনেকে সম্ভৱ? কিন্তু কৈছে ভক্তিত সম্ভৱ। কেনেকে? মনোযোগে শুনক, প্ৰসাদ খাই থাকক, কথা বতৰা নেপাতিব খালি। চাওক, ভাগৱতে কৈছে, ভাগৱত হৈছে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। ইয়াত এটা শব্দ মিছা নাই। তাকো অনুবাদ কৰিছে গুৰুজনাই নিজে। একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ, গুৰুজনাৰ নিজৰ হাতৰ। এটা বস্তু ইয়াত ইফাল সিফাল নাই। ইয়াত লিখিছে কৰ্ম নকৰিলাতো সমস্ত পুণ্যৰ ফল, আপুনি উপজে দেখা ভকতিৰ বল। কেনেকে সম্ভৱ হ'ব পাৰে এইটো? কৰ্ম নকৰিলে, ধৰি লওক, উদাহৰণটো প্ৰথমে লওক। আপোনালোক বিচনাত শুই আছে আৰু শুই ভাবি আছে যে মই এয়া হাল বাবলৈ গৈছোঁ বা ট্ৰেক্টৰ লৈ গৈছোঁ পথাৰত মই এয়া গ'লোঁ, হাল বাইছোঁ, কঠীয়া পেলাইছোঁ, মোৰ কঠীয়া ডাঙৰ হ'ল, মই এয়া বোকা দিছোঁ, মই এয়া ভুঁই ৰুলোঁ, বছ ধুনীয়াকৈ ধান বাঢ়ি আহিছে, এই ধান পকিল, সোণালী বৰ্ণৰ হ'ল,
কাটি আনিছোঁ আৰু মই মোৰ চোতালত মেজি লগাইছোঁ, এটা জাপ, দুটা মেজি, তিনিটা মেজি, ডাঙৰ ডাঙৰ পুৰা ভাবি আছে মনত। তাৰ পাছত খোৱাৰ পৰা উঠি বাহিৰলৈ আহি চাইছে যে একোতো নাই। কিয়? কাৰণ সাংসাৰিক কৰ্মত যদি আপুনি কেৱল ভাবি থাকে, যেতিয়ালৈকে ইন্দ্ৰিয়ৰ দ্বাৰা নকৰে কৰ্ম, তেতিয়ালৈকে তাৰ ফলটো নাপায়। ইভেন আপুনি বেলেগৰ যদি অন্যায়ৰ কথাও ভাবি আছে যে অমুকজনক মই মাৰিছোঁ, অমুকজনক মই এইটো কৰিছোঁ, অমুক কৰিছোঁ, ভচুক কৰিছোঁ, যেতিয়ালৈকে এক্সিকিউট নকৰে, যেতিয়ালৈকে কৰ্মটো নকৰে, তেতিয়ালৈকে আপোনাক শাস্তি সংবিধানো নিদিয়ে। আপুনি কোনোবা এজনৰ কথা বেয়াকৈ ভাবিব পাৰে, কিন্তু তেওঁক যেতিয়ালৈকে প্ৰহাৰ নকৰে বা অনিষ্ট নকৰে, তেতিয়ালৈকে সংবিধানেও আপোনাক ভাবি থকা কথাটোৰ কাৰণে কেতিয়াও কোনো শাস্তি দিয়াৰ কোনো ধৰণৰ তাত নাই, দিব নোৱাৰে। কিন্তু ভগৱতীৰ কথাটো বুজক এতিয়া, কেৱল ভক্তি মাৰ্গ। আপুনি অসুস্থ, আপুনি গুৰু সেৱা কৰিবলৈ আহিব পৰা নাই, আপুনি নামঘৰলৈ আহিব পৰা নাই, ঘৰত গুৰু গৃহত সেৱা কৰিবলৈ যাব পৰা নাই, বিচনাত শুই আছে, কিন্তু মনৰ দ্বাৰা ভাবি আছে যে মই এয়া উঠিলোঁ, মই স্নান কৰিছোঁ, মনৰ দ্বাৰা, শাৰীৰিকভাৱে পৰা নাই। মই স্নান কৰি উঠি পেলাই মই এয়া গুৰু গৃহত সোমাইছোঁ, মই বন্তি গছি জ্বলালোঁ, মই এয়া শৰণৰ কাম কৰিছোঁ, ভজনৰ মই গাইছোঁ, প্ৰভু ভগৱন্তৰ লগত মই একাত্মভাৱে মই কথা পাতিছোঁ, মই এয়া ভাগৱত পাঠ কৰিছোঁ, মই ঘোষাই ভাগ মাতিছোঁ। আপুনি মনেৰে ভাবি আছে, যিকণ সময় আপুনি মনেৰে ভাবি আছে, সেইকণ সময়তেই আপুনি কিমানখিনি কৰ্মৰ দ্বাৰা কৰাৰ পুণ্য অৰ্জন কৰিলে। ভক্তি মাৰ্গত সম্ভৱ কেৱল এইটো, বাকী ক'তো নাই, কেৱল ভক্তি মাৰ্গত সম্ভৱ। সেইকাৰণে এনি টাইম মনটো কৃষ্ণৰ কথাত লগাই থব দিছে, যাতে বেছি পুণ্য অৰ্জন কৰিব পাৰে। ইন্দ্ৰিয়ৰ দ্বাৰা আপুনি বেলেগ কৰ্ম কৰিলেও আপত্তি নাই। আপুনি শুই আছে বিচনাত, আপুনি হাল বাই আছে পথাৰত, আপুনি গৈ আছে কৰবালৈ, যি কৰক, ভগৱানে কৈছে তোক 11টা ইন্দ্ৰিয় দিছোঁ, 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয় আৰু 1 মন। 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয় গুহ্য, লিংগ, পদ, বাণী আৰু কৰ। মনসমে 11। 11টা ইন্দ্ৰিয় আমাক দিছে। ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তোৰ কামত লগা, ব্যৱসায়, বাণিজ্য, চাকৰি বাকৰি, অগম ভগম, য'ত মন যায় লগাই দে, মোক কেৱল মনটো দি থ। গীতাৰ সাৰ 700 শ্লোকৰ গীতা, 574টা ভগৱান কৃষ্ণ অৰ্জুনক উপদেশ দিছে। প্ৰথমতে অৰ্জুনৰ সংশয় দূৰ কৰি গৈ আছে, আৰু শেষত গৈ কৈছেগৈ সৰ্বগুহ্যতমম ভূয়শ্ৰীনুমে পৰমম বচ ইষ্টসীমে দৃঢ়মেদি তত বক্সামিতে হিতম। 8দশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক কওঁ শুন, কাৰণ তই মোৰ অতি মৰমৰ, মোৰ ভক্ত। কি ক'লে? মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসি সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। 8দশ অধ্যায় 65 নম্বৰ শ্লোক। এই শ্লোকৰ অনুবাদ হুবহু কৰিছে মহাপুৰুষ মাধৱদেৱে। 612 নম্বৰ পদজোকা ঘোষা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ, কহিলো তোমাত সত্যবাণী, পাবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মনটো বিচাৰিছে আপোনাৰ, টকা পইচা বিচৰা নাই। ইয়াতকে সহজ আৰু ধৰ্ম ক'ত পাব? কেৱল মনটো লাগে। কিয় কৈছে তাৰো আছে, ইয়াৰ পিছৰ কোটটোত দিছে। কি ক'লে? আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু ৰয়, ভাগৱত ধৰ্মে নাহি কি ক'ব সংশয়। আন ধৰ্মে, আন ধৰ্ম কি? বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱক কৈছে ভগৱানে, সমস্ত খুলি দিছে পোল। হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টাই মাৰ্গ আছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্ৰাচিত। হে উদ্ধৱ, 11:26, একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টাই মাৰ্গ আছে। কোন 3টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত
ইন্দ্ৰিয়ৰ কৰ্মক প্ৰাধান্য দিয়া হয়, ইন্দ্ৰিয়ৰ কৰ্মত য'ত প্ৰাধান্য দিয়া হয়, যাগ যজ্ঞ পূজা পাতল। আপোনালোকে ক'ৰবাত ভাগৱত ধৰ্মত লক্ষ্য কৰে, বহুতে আহি পেলাই বন্তি গছ জ্বলোৱাত বেছি গুৰুত্ব দিয়ে। চাকি গছ জ্বলাব পাৰিলে তেওঁলোক গুচি যাব পাৰে খালে বোলে, মানে ভাবে যে এই গছেই আমাৰ আচল কামটো ইয়াতে। গৈছে ভাগৱত শ্ৰৱণ কৰিবলৈ, কিন্তু উদ্দেশ্যটো ইন্দ্ৰিয়ৰ কৰ্মটোত বেছিকৈ দিছে। বস্তুটো বুজি পাইছে? তত্ত্বটোলৈ আমি নাযাওঁ। আপুনি বন্তি গছ শ্ৰদ্ধাত নিছে, আপুনি আগবঢ়াই দিয়ক। যিজন নামঘৰীয়া আছে, মই এয়া চাকি গছ আনিছোঁ, তামোল পাণ আনিছোঁ, ধূপ আনিছোঁ, প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিলোঁ। আপুনি দোকানত কিনোতে পুণ্য অৰ্জন কৰিলে ভগৱানৰ নামত। দোকানত যেতিয়া আপোনাৰ মনটোৱে ক'লে যে মই নামঘৰলৈ চাকি এগছ দিম, আৰু যে আপুনি তাত পইচা দি নিজৰ কামানিৰ দ্বাৰা বন্তি ল'লে, তামোল পাণ ল'লে, ধূপ ল'লে, আনিলে, আপোনাৰ পুণ্য অলৰেডি অৰ্জন হৈ গ'ল। এতিয়া ইন্দ্ৰিয়ৰ দ্বাৰা বাকীখিনি কৰাতকৈ ইয়াত দিলে কি হ'ব? গোটেই বছৰটো এই এনেকুৱা অনুষ্ঠানৰ তেলেৰে প্ৰভু ভগৱন্তৰ ওচৰত বন্তি গছি সদায় জ্বলি থাকিব। গতিকে একেলগে একেদিনাই জ্বলোৱাতকৈ ইয়াত আগবঢ়াই থ'লে লাভ আছে। কিন্তু কৰ্ম মাৰ্গত আমি সেই কৰ্মেন্দ্ৰিয়টোৰ ওপৰত বেছি গুৰুত্ব দিওঁ। কৰ্ম মাৰ্গ হৈছে য'ত যাগ যজ্ঞ পূজা পাতল আছে। দ্বিতীয় হৈছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত কি আছে? য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ, ভগৱানৰ 3টা স্তৰ আছে বুলি ক'ব পাৰি, ৰূপ। এটা হৈছে নিৰ্গুণ নিৰাকাৰ, যাক ব্ৰহ্ম বুলি কয়। এটাক কৈছে পৰমাত্মা, মানে সগুণ নিৰাকাৰ। উদাহৰণ লওক, এই সিফালৰ ফেনখন এতিয়া চলা নাইকিয়া, ৰৈ আছে। তাৰমানে আমি গম পাইছোঁ যে কাৰেণ্ট পোৱা নাই বা ফেনখন বেয়া। কিন্তু এতিয়া ইখন চলি আছে, কিয়? আমি গম পাইছোঁ কাৰেণ্ট পাইছে। কাৰেণ্টটো দেখা নাই, কিন্তু ফেনখন ঘূৰি থকাৰ কাৰণে অনুভৱ কৰিছোঁ যে ফেন ঘূৰি আছে মানে কাৰেণ্ট আছে। বুজি পাইছে? ফেনখন ঘূৰি আছে মানে কাৰেণ্টটো আছে। তেনেকৈ প্ৰত্যেকটো জীৱৰ ইন্দ্ৰিয়বিলাক যেতিয়া সচেতন কৰি থাকে, বুজি পাইছে? সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। মানে আমাৰ শৰীৰটোক সচেতন কৰি ৰাখিছে পৰমাত্মা ৰূপে, আত্মাৰ লগত থাকি। এই যে আমি যদিও দেখা নাই নিৰাকাৰ, কিন্তু তেওঁৰ কৰ্মৰাজিটো দেখা পাইছোঁ, সচেতন হৈ আছে। আৰু এটা হৈছে সগুণ সাকাৰ, যেতিয়া তেওঁ বিভিন্ন অৱতাৰ ধাৰণ কৰে আৰু কৰ্মবিলাক কৰে। সেইকাৰণে পিপ্পলায়নে নিমিৰজাক আৰু ভালকৈ বুজাই দিছে 3টাৰ স্তৰ কি বুলি। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি দেৱে কহে মাধৱক। ভগৱানকে, মাধৱকে পৰমাত্মা বুলি কয় কেতিয়া? যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তাই থাকে। সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম, তেখনে বুলয় জানা মাধৱক ব্ৰহ্ম। যেতিয়া যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, এটা সময়ত গৈ তেওঁলোকে এটা জ্যোতি দেখা পায়। পিছে মই আজিলৈকে গম নাপালোঁ, যিহেতুকে জ্যোতি দেখা পায়, গতিকে নিৰ্গুণ নিৰাকাৰ কেনেকৈ হ'ব? আকাৰটো হৈ গ'ল। লাগিলে আপুনি বিন্দু দেখক, এটা ফটো দেখক, আপুনি জ্ঞান পাওক, যিয়ে নাপাওক, আল্টিমেটলি সেইটো বৰ ডাঙৰ টপিক। যি কি নহওক, তেতিয়া কৈছে এইটো নিৰ্গুণ নিৰাকাৰ। আৰু যেতিয়া যেখনে কৰন্ত এইটো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক। ভগৱন্তক, ভগৱান পৰমাত্মা, ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, 3 একে নাম, লক্ষণ ভেদত। বদন্তি তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানমদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দয়ে 1, 2, 11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। এতিয়া জ্ঞান মাৰ্গত কৈছে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিব। আৰু এটা কৈছে ভক্তি মাৰ্গ, য'ত মূল তত্ত্ব ভক্তি মাৰ্গৰ এটাই, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো প্ৰাণীক ভগৱান মই মানি সকলোৰ প্ৰতি প্ৰেম, সকলোৰে প্ৰতি প্ৰেম। যদিও গুৰুজনাই কৈছে বিশেষত মনুষ্যৰ ঘটত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। মানুহক বিশেষভাৱে এটা কোৱালিটি দিছে। এতিয়া ঘটনা হ'ল, আপোনালোকে বৰ মনোযোগে শুনিব,
তিনিটা মাৰ্গ আমাক দিয়াটো সত্য, এইটো কোনো নুই কৰিব নোৱাৰে, ভাগৱতে লিখিছে। মানে এটা হৈছে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা কৃষ্ণক পাব পাৰি। দ্বিতীয়টো কৈছে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা ভগৱানক পাব পাৰি। আৰু তৃতীয়টো হৈছে ঘৰতে থাকি ভকতৰ সংগত কৃষ্ণক শৰণ লৈ প্ৰভু ভগৱন্তৰে লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি ভগৱানক পাব পাৰোঁ। তিনিটা মাৰ্গৰ কথা উদ্ধৱক বুজাই দি সিদ্ধান্ত দিলে জ্ঞান কৰ্ম ভগতি কহিলো কৰি ভেদ, ভগতি পৰম পন্থ দিলো কৰিছে। যদিও তিনিটা মাৰ্গৰ কথা ক'লে, ভগৱানে উদ্ধৱক ক'লে যে হে উদ্ধৱ, যদিও মই তোমাক তিনিটা মাৰ্গৰ কথা কৈছোঁ, কিন্তু মোৰ সন্মত হৈছে কেৱল ভক্তি। এতিয়া চাওক, যিজন ভগৱানে অৰ্জুনক কৈছে সমূহ অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ প্ৰতি কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনো মোৰ প্ৰিয় নহয়। যদি তোমাৰ দ্বেষ ভাৱ নাই, তেতিয়াহ'লে তুমি যাগ যজ্ঞ পূজা পাতল আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চাইড কৰালা কিয়? ভক্তি মাৰ্গটোক কিয় গুৰুত্ব দিলা? কি আছে এনেকুৱা? যিজন ঈশ্বৰে অৰ্জুনক কৈছে যে নামে দেশ অস্তি না প্ৰিয়, মোৰ কাৰণে কোনো দ্বেষ নাই, কাৰো প্ৰতি মোৰ বিদ্বেষ ভাৱ নাই, আৰু কোনো মোৰ কাৰণে প্ৰিয় নহয়, সকলোৰে কাৰণে সমান। যদিও কৈছে যে ভজন্তিটো মাম ভক্তিয়া মই তেচু তে চাপ্ৰিয় হম, যিসকলে মোৰ ভক্ত হয়, মোৰ ওচৰত শৰণ লয়, মই তেওঁলোকৰ কাৰণে কৰোঁ, তেওঁলোকে মোৰ হৃদয়ত থাকে, মই তেওঁলোকৰ হৃদয়ত বাস কৰোঁ। এইটো বেলেগ কথা, তেওঁলোকে যি বিচাৰে মই সেইটো দিওঁ। ভক্তৰ প্ৰতি অকণমান পক্ষপাতিত্ব কৰোঁ বুলি কৈছে। কিন্তু এটা কথা ক'লে যে মই সকলোৰে কাৰণে সমান। যদি সমান, তেতিয়াহ'লে কৰ্মকাণ্ড জ্ঞান কাণ্ড এই দুটা বস্তুক প্ৰভু ভগৱন্তই চাইড কিয় কৰিলে? ইয়াৰ তত্ত্বটো বুজক। আমাক বেয়া পাই কৰিছে, কাৰোবাৰ প্ৰতি দ্বেষ ভাৱ লৈ কৰিছে, নে নিজৰ সন্তানসমূহক বচাবলৈ কৰিছে? তত্ত্বটো বুজক। কৰ্মমাৰ্গ, যাগ যজ্ঞ পূজা পাতল। যাগ যজ্ঞ পূজা পাতল কৰাত একো বাধা নাই। ভাগৱতে কৈছে মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 120 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। কি কৈছে? মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম। মন্ত্ৰ উচ্চাৰণত শুদ্ধতা আৰু কৰ্ম তেতিয়া শুদ্ধ হ'ব যেতিয়া মদ অৰ্পণ কৰিব। কৰ্মকাণ্ডত যাগ যজ্ঞ পূজা পাতলত 6টা বস্তু শুদ্ধ হ'ব লাগিব। ধৰ্ম সম্পদতে ষডভি, 6টা বস্তু। কি 6টা? স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া। যদি যাগ যজ্ঞ পূজা পাতল কৰে, এতিয়াও বহুতে কৰি আছে, আমি শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ কাৰণে অনুৰোধ এটাই যে 6টা বস্তুৰ শুদ্ধতাটো ৰাখিব। যদি নাথাকে, তেতিয়া ভাগৱতে কৈছে অধৰ্মস্য বিপৰ্যয়, যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আমি সৰুৰে পৰা যজ্ঞ এবিধেই বুলি জানো, আৰু এতিয়াও বহুতৰ ভাৱ যজ্ঞ বুলি কোৱাৰ লগে লগে আমাৰ এটাই ভাৱ আহে, য'ত অগ্নি প্ৰজ্বলিত হয় আৰু য'ত আমি দ্ৰব্য দিয়া দেখোঁ, এইটোৱে আমাৰ মনত যজ্ঞ বুলি আমি ভাবি আহিছিলোঁ সৰুৰে পৰা। যেতিয়া গীতা ভাগ আমাৰ হাতত আহিল, তেতিয়া আমি দেখা পালোঁ যে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, যজ্ঞটো এবিধ নহয়। দ্ৰব্য যজ্ঞ, তপযজ্ঞ, যোগযজ্ঞ তথা পৰে স্বাধ্যায় জ্ঞান যজ্ঞ যতয় সংচিত ব্ৰত। 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, দ্ৰব্যৰ যজ্ঞ আছে, যিটো আমি দেখিছোঁ। তপৰ যজ্ঞ আছে, কায় মনোবাণী তপ। দ্ৰব্য যজ্ঞ, তপযজ্ঞ, যোগৰ যজ্ঞ আছে, যিবিলাক যোগাভ্যাস পতঞ্জলীয়ে দি গৈছে। স্বাধ্যায় যজ্ঞ আছে, মই কোন, ক'ৰ পৰা আহিলোঁ, মই ক'লে যাম, আত্মা কি, পৰমাত্মা কি, এইবিলাক জানিবৰ কাৰণেও স্বাধ্যায় কৰা, এইটো এটা যজ্ঞ। আৰু এটা হৈছে জ্ঞান যজ্ঞ, যিটো আজি আপোনালোকে কৰিছে। এতিয়া ভগৱানে নিজ মুখে অৰ্জুনক কৈছে, গীতা শাস্ত্ৰ এলাই আধুনি কৰিব পৰা বিধৰ নহয়। 3টা প্ৰস্থান সনাতন ধৰ্মৰ স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ গীতা। সনাতন ধৰ্মী লোকে গীতাক অৱজ্ঞা কোনেও কৰিব নোৱাৰে। আৰু গীতা শাস্ত্ৰত লিখা আছে 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোকত শ্ৰেয়ান
দ্ৰব্যময়ী যজ্ঞা জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে 4th অধ্যায় 33 নম্বৰ শ্লোক গীতা হে অৰ্জুন দ্ৰব্য যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ আৰু এই জ্ঞান যজ্ঞ কাৰণ সমস্ত কৰ্ম আল্টিমেটলি আহি জ্ঞানতে শেষ হৈছে জ্ঞান যজ্ঞ যিটো আজি আপোনালোকে কৰিছে যদি যাগ যজ্ঞ কৰা হয় তেতিয়াহ'লে 6টা বস্তুৰ শুদ্ধতা লাগিব ধৰ্ম সম্পদতে ষড্ভি অধৰ্মস্য বিপৰ্যয় 11 21 15 ভাগৱত আছে ষষ্ঠ স্কন্ধ বৃত্তাসুৰবধ তস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে কাৰণ এই তস্তা মুনিৰ পিতেক আছিল বিশ্বৰূপ দেৱতাসকলে এবাৰ নিজৰ গুৰু বৃহস্পতিক অৱজ্ঞা কৰাৰ কাৰণে তেওঁ অন্তৰ্ধান হৈ গ'ল আৰু যেতিয়া দেৱতাসকলে অনুতপ্ত হৈ গুৰুজনৰ ওচৰলৈ গৈছে বিচাৰি নেপালে ঘৰত তেওঁ নাই ভগৱান বিষ্ণুৰ ওচৰত গ'ল প্ৰভুৱে ক'লে যে এটাই উপায় আছে তোমালোক তস্তা মুনিৰ ওচৰলৈ যোৱা তেওঁৰ পুত্ৰ এজন আছে বিশ্বৰূপ বুলি তেওঁ তোমালোকক ৰক্ষা কৰিব পাৰিব তেওঁক তোমালোকে গুৰু বৰণ কৰা কিন্তু বিশ্বৰূপৰ মাতৃ হৈছে আসুৰিক বংশৰ এই কথাটো সহ্য কৰিব পাৰিবানে নাই ইন্দ্ৰই যেতিয়া নিজৰ খালি স্বৰ্গ বচাবৰ কাৰণে বিশ্বৰূপক গৈ পেলাই গুৰু মানিছিল আৰু বিশ্বৰূপে নাৰায়ণ কবচ প্ৰদান কৰিছিল যাৰ সহায়ত জিকিছিল তেওঁলোক কিন্তু পাছত যেতিয়া গম পালে যে কৃষ্ণৰ অৰ্থে অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে লৈ গৈ মাতৃবংশৰ অসুৰক অৰ্থাৎ মাতুল বংশক যেতিয়া দিয়ে ইন্দ্ৰৰ ক্ৰোধ আহিল অনধিকাৰক প্ৰসাদ দিয়াৰ কাৰণে আৰু সেইকাৰণে গৈ তেওঁৰ ডিঙি কাটি দিয়ে তস্তা মুনিৰ ক্ৰোধ উঠে ব্ৰহ্মবধ কৰাৰ কাৰণে আৰু সেইকাৰণে যজ্ঞ কৰি বৃত্তাসুৰৰ জন্ম দিয়ে আৰু পুনৰ এটা যজ্ঞত ইন্দ্ৰক বধ কৰিবৰ কাৰণে ডাঙৰ এটা যজ্ঞ কৰিছে সেই যজ্ঞত পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন অৰ্থাৎ ইন্দ্ৰ শত্ৰু নিধন হওক খঙৰ ভমকত ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন মানে ইন্দ্ৰৰ শত্ৰু নিধন হওক এই মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল আন একো নাই মন্ত্ৰত কেৱল ছিদ্ৰ থাকিলে এটা ইন্দ্ৰৰ শত্ৰু নিধন হওক যাৰ কাৰণে বৃত্তাসুৰৰ বধ হ'বলগীয়া হ'ল ইন্দ্ৰৰ হাতত যজ্ঞ কৰিছিল কিয় ইন্দ্ৰক বধ কৰিবলৈ বৃত্তাসুৰে ইন্দ্ৰক বধ কৰিবলৈ সব ঠিক যাক যজ্ঞ সব কৰিছে মন্ত্ৰত ছিদ্ৰ ৰ'ল আৰু সেইকাৰণে অকণমান ছিদ্ৰৰ কাৰণে উল্টা হৈ গ'ল কিন্তু ভক্তি মাৰ্গত ইয়াৰ বিপৰীত আপোনাৰ ভাৱত কি আছে মই বাৰে বাৰে কৈছোঁ অথনিও কৈ আছিলোঁ ভাৱত কি আছে মুখৰ দ্বাৰা আপুনি কোনোবাই কৃষ্ণ কয় কোনোবাই কৃষ্ণ বুলি কয় কৃষ্ণ শব্দটো নুফুটে বহুতৰ কৃষ্ণ কৃষ্ণ বুলি কয় ভগৱানে কৃষ্ণ বুলি ক'লেও গম পাইছে তেওঁকে কৈছে কৃষ্ণ বুলি কওঁতেও গম পাইছে তেওঁৰে নাম হৈছে হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি মহাপুৰুষ মাধৱদেৱে উপায় ঘোষাত দি গৈছে কেনেকুৱা এই ভাগ ঘোষা হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি মানে আপোনালোকে এনেকৈ আজি বহিছে বিশেষ একো নিয়ম নাই আপোনালোকৰ মাজৰে পাঠকৰ কাৰণে বাপজনক আপোনালোকে আদেশ কৰিছে বাপজন পাঠত পঢ়িলে আমাৰ নাম প্ৰস্তাৱ কৰিছে আমি ইয়াত আহিছোঁ নামৰ কাৰণে কোনোবা এজনক প্ৰস্তাৱ কৰিছে নামত তেওঁ নাম গাইছে আপোনালোকে লগত নাম ল'লে অৰ্থাৎ আমাৰ ভক্তি আমি নিজে কৰিছোঁ গতিকে কৰ্মকাণ্ডত ইমান ৰিস্ক আছে সেইকাৰণে উদ্ধৱক কৈছে যে ইয়াত ছিদ্ৰ থাকিব পাৰে স্থান আগতে জনক আদি ঋষিয়ে 12 বছৰ নিজে হাল বাই যজ্ঞৰ স্থলী নিৰ্ধাৰণ কৰিছিল তৈয়াৰ কৰিছিল যেনেকৈ এবাৰ হাল বাওঁতে শিয়লিত সীতাক লগ পাইছিল বুলি আছে কাল সময় নিৰ্দিষ্ট সময়ত যদি যিটো যজ্ঞ যেতিয়া কৰিবলগীয়া হয় সেই মুহূৰ্তত যদি নকৰে তেতিয়াহ'লে ফলৰ বিপৰীতে তাত বেছি ভয়ানক বিপৰীতে হ'ব আৰু তেনেকৈ পাত্ৰ যিসকল তাত ব্যৱহাৰ কৰা হয় দ্ৰব্য যি আনে আটাইতকৈ ডাঙৰ বস্তু মন্ত্ৰ গতিকে এই বস্তুটোত অকণমান ৰিক্সি আছে সেইকাৰণে উদ্ধৱক ইয়াক চাইড কৰিবলৈ দিছে দ্বিতীয়টো আহক জ্ঞান মাৰ্গ কাৰণ ভগৱানে আমাক ভাল পায় অৰ্জুনক কৈছে পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋং সাম যজুৰে বচ নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা মই সকলোৰে পিতা সকলোৰে মাতা মই সকলোৰে পিতামহ ময়ে বেদ ময়ে ওংকাৰ
সেইজন ভগৱানে যি আমাক সন্তান বুলি স্বীকাৰ কৰিছে আমাৰ অহিত চিন্তা কৰিব নেকি আমাৰ বেয়া হোৱাটো বিচাৰিব নেকি কোনজন পিতৃয়ে নিজৰ সন্তান বিপদে যোৱাটো বিচাৰে সেইকাৰণে তেওঁতো সদায় কৈ আছে আহা মোৰ ওচৰলৈ আহা তোমালোক জ্ঞান মাৰ্গত কি প্ৰব্লেম আছে সমস্যা কি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা শংকৰাচাৰ্যই চতুষ্টয় সাধনাৰ কথা কৈছে তাৰে গোটেইখিনিলৈ নাযাওঁ চাৰিটা মূল বিষয় বুজি লওঁ শান্ত দান্ত তিতিক্ষা উপৰতি শান্ত মানে সম মনৰ ওপৰত কণ্ট্ৰল জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথমটো যিটো লাগিব কোৱালিটি এলিজিবিলিটি সেইটো হৈছে মনৰ ওপৰত কণ্ট্ৰল আমাৰ কাৰ মনৰ ওপৰত সংযম আছে মানুহৰ মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000টা চিন্তা তাৰে শতকৰা 80টা চিন্তা বেয়া চিন্তা আহে ব্যৰ্থ চিন্তা কেৱল 100টাৰ ভিতৰত 20টা চিন্তা ভাল চিন্তা আহে আৰু মন এনেকুৱা এটা বস্তু যি এক মুহূৰ্ত এনেই থাকিব নোৱাৰে অহৰহ ইটোৰ পিছত কিন্তু চিন্তা আহি থাকে ইয়াক কণ্ট্ৰল কোনে কৰিব পাৰিব এবাৰ এজন মানুহ জংঘলত গৈছিল অৰণ্যত যাওঁতে এটা জিনক লগ পালে জিন আপোনালোকে কেতিয়াবা চিৰিয়েলত চাইছে নহয় জিন কিছুমান ওলায় যি শক্তি থাকে পুৰা যিকোনো কাম কৰিব পাৰে আৰু জিনজন আহি পেলাই ক'লে আকাশ মোক লৈ যোৱা তুমি তোমাৰ যিমান কৰ্ম আছে চব মই কৰি দিম খালি মোৰ এটা চৰ্ত আছে যদি মানিব পাৰা বোলে কি মোক প্ৰতিটো মুহূৰ্তত কাম দিব লাগিব যদি কাম দিব নোৱাৰা তেতিয়া তোমাৰ ডিঙি চেপি মাৰি কৰ্ম দিবই লাগিব এনি টাইম মই এনেই থাকিব নোৱাৰো এনি টাইম কাম দিব লাগিব মানুহজনে ভাবিলে মোৰ ইমান মাটি বাৰী আছে কিমান আছে কাম ক'ত ই শান্তি পাব মই লৈ যাওঁ ইয়াক কাম কৰি কৰি কিমান কৰিব লৈ আহি দেখুৱালে এফালে গোটেই ঘাঁহ বনেৰে ভৰি থকা এটা জংঘল এৰিয়া বোলে এইখিনি চাফ চিকুণ কৰি খেতি কৰিব লাগিব তই হাল বাই 10 মিনিটৰ ভিতৰত চিলকিত চব চাফ চিকুণ কৰি হাল বাই আহিল আকাশ কাম দিয়ক বোলে সেয়া শেষ হ'ল বোলে চাই আহক দেখিছে শেষ ধুনীয়াকৈ হাল চাল বাই ক্লিয়াৰ তাৰপিছত ইটো কাম সিটো কাম চুটকিত চব কৰি আছে উপায় নাইকিয়া হ'ল খাবলৈ যায় বোলে কাম দিয়ক নহ'লে ডিঙি চেপিম এতিয়া শুব নোৱাৰা হ'ল খাব নোৱাৰা হ'ল গা ধুব নোৱাৰা হ'ল অৱস্থা নাই শেষত তেওঁলোকৰ পৰিয়ালৰ যিজন গুৰু আছিল আধ্যাত্মিক গুৰু তেওঁৰ ওচৰত গ'ল আৰু বোলে গুৰুদেৱ বৰ ভয়ানক এটা ঘটনা মই ভুগি আছো বোলে কি বনলৈ যাওঁতে জিন এটা লগ পাইছিলোঁ ই মোক কৈছিলে যে কাম দিব নোৱাৰিলে মোৰ ডিঙি চেপি মাৰিব মই লোভত কৰি তাক লৈ আহিলোঁ এতিয়া মোৰ অৱস্থা নাইকিয়া কৰিছে কিমান কাম দিম তাক মই শুব নোৱাৰা হ'লো ৰাতি মই একো খাব নোৱাৰোঁ গা চা ধুব নোৱাৰোঁ য'তে যাওঁ ই পিছে পিছে যায় কাম দিয়ক নহ'লে ডিঙি চেপি মাৰি আপুনি উপায় এটা দিয়ক গুৰুৱে গুৰুজনে ক'লে যে তাক ক'বা যে বাঁহ বাৰীৰ পৰা বাঁহ এডাল কাটি আনিব দীঘল আৰু ভালকৈ তাৰ গোটেই বাঁহডাল চুচি একদম সুন্দৰকৈ পৰিষ্কাৰ কৰি তেল ঘঁহিবলৈ দিবা আৰু চোতালত পুতি দিব ক'বা 2 ফুটমান দ কৰি ওপৰলৈ যাতে 20-25 ফুট ওলাই থাকে যেতিয়া তোমাৰ কৰিবলগীয়া একো কাম নাথাকে তাক ক'বা যে ইয়াত তই উঠা নমা কৰি থাক আৰু সেই তেতিয়া মানুহজনে ক'লে এইটো একদম ভাল হ'ব বঢ়িয়া মোৰ কাৰণে কাৰণ জিনটোক কেৱল কাম লাগে কি কাম কৰাইছে সেইটো ডাঙৰ কথা নহয় সেইকাৰণে ইটো সিটো কাম ঘৰৰ কামবিলাক কৰাই আৰু যেতিয়াই নাথাকে তাক কয় যে এইডালত ষ্টাৰ্ট হৈ যাম আৰু সি এবাৰ ওপৰলৈ এবাৰ তললৈ এবাৰ ওপৰলৈ এবাৰ তললৈ এই জিনটোৰ নিচিনা আমাৰ মন অহৰহ ই বিভিন্ন চিন্তা কৰি থাকে ইয়াক খোৰাকি লাগিবই ইটো সিটো 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 ইয়াৰ ওপৰত কণ্ট্ৰল কৰাটো ইমান সহজ কথা নহয় অৰ্জুনৰ দৰে মহাপুৰুষ যিজনৰ মনৰ ওপৰত কণ্ট্ৰল আছিল যিজন স্বৰ্গলৈ এবাৰ গৈছিল ইন্দ্ৰৰ ওচৰলৈ যাওঁতে অপেশ্বৰী নৃত্য কৰোৱাইছিল ইন্দ্ৰই উৰ্বশীয়ে নৃত্য কৰি থাকোঁতে অৰ্জুনে চাই আছিল ভৰি কেনেকৈ চলাইছে পথ চালন কাৰণ অৰ্জুনৰ নৃত্যৰ প্ৰতি দুৰ্বলতা আছিল আৰু ইন্দ্ৰই ভাবিলে যে মোৰ পুত্ৰ উৰ্বশী প্ৰেমত পৰিল নিশা ভাগত আদেশ দিছিল তই মোৰ পুত্ৰৰ কোঠাত যা আৰু যেতিয়া উৰ্বশী অৰ্জুনৰ কোঠাত গৈছিল অৰ্জুনে কৈছিল হে মাতৃদেৱী তুমি এই নিশা ভাগত মোৰ কোঠাত কিয় আহিলা উৰ্বশীৰ ইগত লাগিছিল আৰে মোৰ দৰে এগৰাকী ৰূপহী যাক পাবৰ কাৰণে দেৱতা অসুৰৰ মাজত যুদ্ধ লাগে যাৰ সৌন্দৰ্যত ডাঙৰ ডাঙৰ তপস্যা ভংগ হয় ই সাধাৰণ এটা মনুষ্য হৈ পেলাই মোক মোৰ ৰূপত ভোগ নগৈ কামনা বাসনা চৰিতাৰ্থ নকৰি ই মোক মাতৃদেৱী বুলি হুক লগা কৰিলে যা তই নপুংসক হৈ যা
হাত দি দিলে আৰু পাছত ইন্দ্ৰৰ অনুৰোধত এবছৰলৈ সীমাবদ্ধ কৰিলে যাৰ সুবিধা অৰ্জুনে অজ্ঞাতবাসত লৈ বিৰাটৰ তাত থাকোঁতে নপুংসক হিচাপে বৃহন্নলা হিচাপে উত্তৰাৰ মিউজিক টিচাৰ সংগীতৰ শিক্ষক হিচাপে এবছৰ আল্টিমেটলি যিজন অৰ্জুন মনৰ ওপৰত ইমান কণ্ট্ৰল সেইজন অৰ্জুনে কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত স্বীকাৰ কৰিছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাধি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম 6 অধ্যায় 34 নম্বৰ শ্লোক গীতা হে অৰ্জুন হে ভগৱান মোৰ মনটো ইমান চঞ্চল মই যদি বায়ুক প্ৰতিৰোধ কৰিব পাৰো মনক কণ্ট্ৰল কৰিব নোৱাৰো আৰু অৰ্জুনৰ দৰে মহাপুৰুষে যি মনক কণ্ট্ৰল কৰিব নোৱাৰিলে আপুনি মই মাছে মংস নকৰি থকা কেনে ক'ত পাৰিম এটা অসম্ভৱ দ্বিতীয়ত কৈছে দম ইন্দ্ৰিয়ৰ দমন মনৰ ওপৰতে যদি সংযম নাই ইন্দ্ৰিয় কেনেকৈ কণ্ট্ৰল কৰিব ইন্দ্ৰিয়ানি পৰাই নাহুৰ ইন্দ্ৰিয়জ্ঞ পৰম মন মনসস্তু পৰ বুদ্ধি যে বুদ্ধে পৰসস্তু চ তৃতীয় অধ্যায় 42 নম্বৰ শ্লোক গীতা শৰীৰতকে বলৱান হৈছে ইন্দ্ৰিয়বিলাক আপোনাৰ ইন্দ্ৰিয় শৰীৰটো জলে জলে লৈ যাব পাৰে মন গল এইফালে ফুৰাবলৈ লৈ গল ভৰিকেইটাই মন গল ইফালে লৈ গল শৰীৰটো যেনি তেনি লৈ ফুৰাব পাৰে কিন্তু ইন্দ্ৰিয়বিলাকে কাৰ আদেশ পালন কৰি আছে মনৰ গতিকে ইন্দ্ৰিয়তকে বলৱান মনটোৱে কাৰ কথা মানে বুদ্ধিয়ে ফাইনেলাইজ কৰে এইটো কৰ আৰু বুদ্ধি আত্মাৰ অধীনত আছে গতিকে মনটোৰ ওপৰতে যদি কণ্ট্ৰল নাই তেতিয়াহ'লে ইন্দ্ৰিয়ৰ ওপৰত কেনেকৈ কণ্ট্ৰল কৰিব পাৰে এজন মানুহে ঘোঁৰা চলাইছে লেগামডাল ধৰি ঘোঁৰা চলাওঁতে ঘোঁৰাই জাপ ল'লে সেইখন লেগাম হাতৰ পৰা এৰি গ'ল ঘোঁৰাৰ পৰা চুচৰি যেন ঘোঁৰাটোৰ ডিঙিত ধৰি চুলি কোপাত ধৰি অলপ দূৰ চুচৰি গৈ আছে এজন মানুহে সুধিলে হৰা ক'লৈ যাবা কৈছে এতিয়া মোক সুধি লাভ নাই এতিয়া যি সোধা তুমি ঘোঁৰাটোক সোধা কাৰণ ইয়েহে জানে জ্বলে লৈ যায় মোৰ কণ্ট্ৰল চেছ লেগাম হাতৰ পৰা এৰাই পৰি আমাৰ গতি একেই গতিকে মনৰ ওপৰত আমাৰ কণ্ট্ৰল নাই ইন্দ্ৰিয়ৰ ওপৰত কণ্ট্ৰল নাই সহনশীলতা গুণ নাই তিতিক্ষা সহনশীলতা গুণ আৰু ওপৰতে মানে বিষয়ৰ ওপৰত উঠিব পৰা এই চাৰিটা কোৱালিটি আমাৰ যিহেতুকে নাই গতিকে জ্ঞান মাৰ্গ ইমান সহজ সাধ্য নহয় মই 92 SSB জইন কৰিছিলোঁ 93 হয়তো মই জংগল এক্সাৰচাইজত গৈছিলোঁ জম্মু কাশ্মীৰৰ এখন অৰণ্য আমাক 15 দিন মানৰ কাৰণে জংঘলত এৰি দিয়ে অলপমান কিবা ভোজন দি তাৰপিছত জংঘলত যি পাই খাব লাগে এইবিলাক অভ্যাস কৰে তাত যাওঁতে মই জংঘলৰ গুহা এটাৰ সন্মুখত এজন বুঢ়া মানুহ লগ পাইছিলোঁ আৰু মানুহজনক সুধিছিলোঁ যে এই জংঘলৰ মাজত আপুনি অকলে কি কৰিছিল মোক উত্তৰ দিছিল যে উপায় এই গুহাটোত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল আৰু শেষত তেওঁ সফলতা হ'বলৈ ঠিক ধৰিছিল ব্ৰহ্মক সমাধিত লগ পাব পৰা এটা অৱস্থা আহিছিল কিন্তু এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তাৰ পাছত তেওঁ তপস্যা ভংগ হ'ল মই বোলো মোক অকণ দেখুৱা মানে ঘোৰ অন্ধকাৰ আছিল ভিতৰত তেওঁ এটা পোহৰ লৈ গৈ ভিতৰলৈ মোক দেখুৱালে যি জেগাত বহি ঋষিজনে তপস্যা কৰিছিল তাত এখন ফটো থৈ দিছে দাঢ়ি পুৰা আছে এজন সন্যাসীৰ ফটো আৰু আমি চাই মেলি আহিলোঁ জংঘল এক্সাৰচাইজৰ অলপ শেষ হোৱাৰ ফালে গাঁৱৰ ফালে যেতিয়া ওচৰৰ গাঁওবিলাক দেখা পালোঁ কথা প্ৰসংগত ওলাওঁতে আমি সোধোতে গাঁৱৰ এজন মানুহে কৈছে যে ছাৰ আপুনি যিজন মানুহ লগ পাইছিল ঋষি সেইজনে তেওঁ এতিয়া দাঢ়িবোৰ কাটি পেলালে 12 বছৰ তপস্যা কৰা মানুহজন সেইজনে আছিল যিজন সফল হ'ব নোৱাৰিলে জ্ঞান মাৰ্গত সফল হ'ব পৰাটো ইমান সহজ সাধ্য নহয় এতিয়াও বহুতে হিমালয়ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিছে কিন্তু সফল হোৱাটো ইমান সহজ সাধ্য নহয় ঘৰ দুৱাৰ বাদ দি সন্যাসী হৈ একান্ত মনে কোনোবা জংঘলত বা পাহাৰত গৈ পেলাই ঈশ্বৰক আৰাধনা কৰাটো ইমান সহজ সাধ্য নহয় জ্ঞান মাৰ্গ সেইকাৰণে ভগৱানক নিজ মুখে অৰ্জুনক কৈ গ'ল ভগৱানে ক্লেশ অধিক তৰস্তে সাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ বিৰভাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক ভক্তি যোগ গীতা হে অৰ্জুন জ্ঞান মাৰ্গত অতি কষ্টকৰ বহুত কষ্ট আছে তাত আমি দেহাভিমানী পুৰুষে জ্ঞান মাৰ্গত যোৱাটো সম্ভৱ নহয় সেইকাৰণে এই দুটা মাৰ্গ কলিযুগত আমাৰ কাৰণে অতি কষ্টকৰ আৰু ইয়াত কৰ্ম মাৰ্গত বহুত তন্ত্ৰ মন্ত্ৰত ছিদ্ৰ হোৱাৰ সম্ভাৱনা আছে কাৰণে উদ্ধৱক কৈছিল জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো কৰিছে
এইটো আমাৰ কল্যাণৰ কাৰণে দি গৈছে যে ইমান ৰিস্ক কিয় লৈছা আমিতো ভাবো অনুষ্ঠান এটা কৰিছো ঠিক আছে ইমান আমি সবে একদম বিৰাট ফূৰ্তি কৰিছো কিন্তু নহয় তাৰ পৰা বিপৰীত হ'ব পাৰে ফল আপুনি সুফল বিচাৰি কিবা এটা কৰিছে তাৰ পৰা যদি ফলে বিপৰীত হয় তাতকে আপুনি নাম এভাগ গাওক ভাগৱতৰ অনুষ্ঠান কৰক ইয়াত একো নাই হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি আপুনি কৃষ্ণ বুলি কৈছে একো ডাঙৰ কথা নহয় সেইকাৰণে ইয়াত ক'লে আন ধৰ্মে তন্ত্ৰ মন্ত্ৰ ছিদ্ৰ বহুৰয় ভাগৱত ধৰ্মে নাহি শিকম সংশয়